ভাস্কৰ বৰুৱা জিন্দাবাদ আগত দিয়া অকণ দিয়ক ভাস্কৰ বৰুৱা জিন্দাবাদ ভাস্কৰ বৰুৱা জিকামে ভাস্কৰ বৰুৱা জিতনা আপুনি না আপুনি একবাৰ কওক তুমি দি চাবা আপুনি ফোন কৰিব হৈছে হৈ গ'ল এমএলএ জিকিলেও মোৰ একো মই পাবলগীয়া একো নাই এমএলএ যদি মই জিকিও যাওঁ মই কি পাম আলোচনা আপুনি নিকা মানুহজন আমাক লাগে আপোনাৰ কোনো দাগ নাই আপুনি এখন প্ৰতীক কোনো হাতৰ চিন নালাগে আপুনি নিজে এটা প্ৰতীক নিজে এটা চিম্বল আপুনি আপোনাৰ কোনোবা বেলেগ মানুহ লাভান্বিত আমি প্ৰতিনিধিলৈ যাব পাৰিব লাগিব হতটা থকা ভাল লাগিব আমাক কষ্ট কৰি দিলে আমি ছবিখন লৈ যাবলৈ হতটা থাকিব লাগিব মানুহ এটা হ'ল কি তিতাবৰ বিধানসভা সমষ্টিৰ যিবিলাক ভোটাৰ আছে বা ৰাইজ আছে বিভিন্ন দল সংগঠন আছে সকলোৱে তেওঁক আশা কৰিছে যে পুনৰবাৰ তেওঁ মানে বিধায়ক হওক তিতাবৰ বিধানসভা সমষ্টিটোত এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ অকল কংগ্ৰেছ দলৰ ভোটাৰে বা কৰ্মীয়ে বা কৰ্মকৰ্তাই ইয়াত অহা নাই আমি তিতাবৰৰ বিভিন্ন দল সংগঠন আপোনাৰ বিশেষকৈ ভাল লাগিছে ভাৰতীয় জনতা পাৰ্টীৰ কিছু সংখ্যক মানে নেতা বুলিয়ে কৈছোঁ নেতা কৰ্মীয়ে আমাৰ লগত শীৰ্ষনেতাই আমাৰ লগত যোগাযোগ কৰিছে আৰু ইতিমধ্যে দুই এক আহিছেও দেখিছেও আপোনালোকে গতিকে আমি তাত অত্যন্ত সুখী হৈছোঁ আৰু আশা কৰিছোঁ ভাস্কৰজ্যোতি বৰুৱা পুনৰবাৰ তিতাবৰ বিধানসভা সমষ্টিত বিধায়ক হিচাপে মানে তেখেতে মানে প্ৰতিনিধিত্ব আগবঢ়াবৰ বিধায়ক নিশ্চিতভাৱে বিধায়কে আসনখন তেওঁ গ্ৰহণ কৰিব চাওক তেখেত মানে প্ৰথম কথা হ'ল তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতি তেখেত অনুগত্য গতিকে তেওঁ মানে ধৰক আপোনালোকৰ আগত মুখখন খুলি দিবলৈ অকণ অসুবিধা পাইছে বৰ্তমান সময়ত নিশ্চয় খুলিব অহা কাইলৈ বা আজি পিছবেলালৈও হয়তো তেখেতে খুলিব মুখখন কিন্তু তেখেতে এটা চিন্তা চৰ্চা কৰিছে ৰাইজে তেখেতক কাকতি মিনতি কৰিছে তিতাবৰ বিধানসভা সফুৰা লৈ পেলাই শৰাই সফুৰাটো এইটো বাৰু কৈছোঁ কাকতি মিনতি কৰিছে দেখিছে কালি পৰহি ৰাতিৰ পৰা 12 বজাৰ পৰা নিশা 12 বজাৰ পৰা তেখেতৰ ঘৰত মানুহেই মানুহ গতিকে তেখেতেও অলপ অনুশোচনা কৰিছে যে মই তিতাবৰ ৰাইজৰ লগত থাকিম নে মই কোনোবা এটা নিৰ্দিষ্ট ৰাজনৈতিক দলত থাকিম এই কথাটো চিন্তা কৰিবলৈ তেখেতৰ নিচিনা এজন ব্যক্তিৰ কিছু সময় প্ৰয়োজন হ'ব গতিকে মই আশা কৰিছোঁ তেখেতে আমাক ইতিমধ্যে এটা সেউজ সংকেত দিছে যে তোমালোকে তোমালোকৰ কামত অগ্ৰসৰ হোৱা আৰু মই যিখিনি কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত